হাই নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আহি উপস্থিত হৈছোঁ ধুধাংগাঁও নগাবিল আৰু এয়া দেখিছে এইখনেই হ'ল নগাবিল আৰু মই নগাবিল এইকাৰণে আহিছোঁ যে কুঁহিপাত নগাবিল শাখা মইনা পাৰিজাতৰ সাহায্যাৰ্থে আৰু নগাবিল ৰাইজৰ সহযোগত পূৰ্ণাংগ নাট প্ৰদৰ্শন হ'ব আপোনাৰ 23-24 জানুৱাৰীত হ'ব আৰু আপোনাৰ 23 জানুৱাৰীত আপোনাৰ ত্যাজ্যপুত্ৰ হ'ব নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু পৰিচালনা কৰিছে জয়ন্তজিন ফুকনে আৰু আপোনাৰ দেৱতা আপোনাৰ নাট্যকাৰ মহেশ কলিতা আৰু পৰিচালনা কৰিছে জয়ন্তজিন ফুকনে আপোনাৰ আহিব আপোনালোকে আৰু মই ইয়াত কি হ'ব সকলো দেখুৱাম আৰু মুখ্য আকৰ্ষণ হ'ব আপোনাৰ কে আপোনাৰ যি বেহাৰবাৰীত আমাৰ কে ছাৰ আছে কে ছাৰ সিদ্ধাৰ্থ শৰ্মা আহিব আপোনাৰ 24 তাৰিখে আহিব আৰু 23 তাৰিখে আহিব আপোনাৰ অৰুণ হাজৰিকা আমাৰ বোকাখাটৰ যি অৰুণ হাজৰিকা সেই অৰুণ হাজৰিকা আহিব আৰু ইয়াত আজি লাই খুঁটা হ'ব লাই খুঁটা পুতিব আৰু লাই খুঁটা পুতাৰ কাৰণে মই আজি আহিছোঁ ইয়ালৈ আৰু আপোনালোকক সকলো দৃশ্য দেখুৱাম আপোনালোকে চাই যাব আৰু যিসকলে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তুমি যাম বলক এয়া মই নগাবিল আহি পাই গ'লোহি এয়া দেখিছে এয়াই হ'ল নগাবিল আপোনাৰ ধুধাংগাঁও নগাবিল এয়া দেখিছে আৰু এই জেগাটোতে হ'ব আপোনাৰ নাটক হ'ব আপোনাৰ দুখনকৈ নাটক হ'ব আৰু 23 আৰু 24 জানুৱাৰীত হ'ব 2025 বৰ্ষতে আৰু আপোনাৰ আজি আপোনাৰ 20 তাৰিখ হ'লেই আৰু আপোনাৰ দুটা দিন আছে দুটা দিনৰ পিছত আপোনাৰ এই নাট প্ৰদৰ্শন হ'ব এয়া দেখিছে তেওঁলোকে ইয়াত ষ্টেজ হ'ব ষ্টেজৰ কাৰণে তেওঁলোকে কথা পাতি আছে ইয়াত আৰু আজি লাই খুঁটা পুতা হ'ব লাই খুঁটা পুতাৰ কাৰণেও সকলো ইয়াত আহি ৰাইজ উপস্থিত হৈছে আপোনালোকক দেখুৱাম আপোনালোকে চাই যাব আৰু আপোনালোকেও এই নাটক দুখন চাব আহিব ত্যাজ্যপুত্ৰ আৰু দেৱতা ডেকাহঁতে কামত ব্যস্ত হৈ আছে এয়া দেখিছে তেওঁলোকে বেনাৰখন লগাই আছে এয়া দেখিছে আপোনাৰ মুখ্য আকৰ্ষণ সিদ্ধাৰ্থ শৰ্মা কে ছাৰ আৰু অৰুণ হাজৰিকা এয়া শুনিলো মই 23 জানুৱাৰীত ত্যাজ্যপুত্ৰ আৰু 24 জানুৱাৰীত দেৱতা আহিব আপোনালোকে আপোনাৰ কামত সকলো ব্যস্ত হৈ আছে দেখিছে আপোনালোকে দেখুৱাইছোঁ আৰু কণ মাইনাহঁতে এয়া খেলি আছে এয়া লাই খুঁটাৰ কাৰণে গাঁত খান্দি আছে গাঁত খান্দি হৈ গ'ল ন নাম কি তোমাৰ মোৰ নাম বিতুপন ফুকন ঠিকে আছে তেওঁলোকে খুঁটাটো মেজাৰমেণ্ট কৰি আছে কি হ'ব কি নহ'ব এই মোৰ বন্ধু এজনে মোক আজি ইয়ালৈ মাতি আনিছে নগাবালীলৈ নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী তৰুণ গগৈ আমাৰ কুঁহিপাত নগাবালী শাখা মইনা পাৰিজাতৰ সাহায্যাৰ্থে আমি নগাবালী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচী দুখন পূৰ্ণাংগ নাটক পতাৰ আমি মনতে এটা হেঁপাহ কৰিছিলোঁ আজি সেয়েহে তাৰ আমাৰ প্ৰথম মঞ্চৰ খুঁটা উদ্বোধন কৰা লাই খুঁটা উদ্বোধন কৰা হ'ব ইয়াতে সেয়েহে আমাৰ সমূহ ৰাইজ নগাবালী ৰাইজ আহিছে আৰু লগতে আপুনি সাগৰদা আমাৰ ইয়াত আহি উপস্থিত হ'লে বহুত ভাল পাইছোঁ সাগৰদাক আমি পোনপ্ৰথমতে কুঁহিপাত নগাবালী শাখা মইনা পাৰিজাত আৰু নগাবালী ৰাইজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আগলৈও সাগৰদাক আমি এনেধৰণে পাম বুলি আশা ৰাখিছোঁ আৰু সকলো ৰাইজকে দুদিনীয়া কাৰ্যসূচী যি ত্যাজ্যপুত্ৰ আৰু দেৱতা নাটক উপভোগ কৰিবৰ কাৰণে সাদৰে নিমন্ত্ৰণ জনাইছোঁ টিকেটৰ ব্যৱস্থা কৰা হৈছে আপোনাৰ মুখ্য পৃষ্ঠপোষক 2000 পৃষ্ঠপোষক 1000 আৰু ছিজন টিকেট 500 আৰু তাতে লগতে গেলাৰীও থাকিব বিশেষ শ্ৰেণীও থাকিব আৰু মুখ্য আকৰ্ষণ হিচাপে আমাৰ কে বেহাৰবাৰী সিদ্ধাৰ্থ শৰ্মা আৰু অৰুণ হাজৰিকা দুইজন আহিব 23-24 তাৰিখে দুজন ধন্যবাদ জনাইছোঁ আৰু তোমাৰ ইয়ালৈ নগাবিললৈ আহিবলৈ তোমাৰ মানে যাতায়াতৰ ব্যৱস্থাটো কেনেকৈ কৰি দিয়ে ৰাইজক যাতায়াতী ব্যৱস্থাটো আমাৰ বাঁহৰ দলংখন আছে বাঁহৰ দলংখনত আপোনালোকে বাইক আমাৰ চলাই আহিব নোৱাৰিব ঠেলি আহিব লাগিব নহ'লে আমাৰ এনেকৈ ৰাস্তা আছে ৰাস্তাইদি ঘূৰি আহিব লাগিব ঘূৰি আহিলে গাড়ী আমাৰ ইয়াত একদম মঞ্চৰ ওচৰলৈকে আপোনাৰ ধনচিৰি হোটেলৰ সন্মুখেদি যিটো ৰাস্তা সোমাই আহিছে ধুধাং গাঁৱলৈ সেই ৰাস্তাটোৱেদি আহি আপোনাৰ
চিচি ব্লক ৰাস্তা এটা আছে চিপাহী সত্ৰৰ আগত অকণমান চিচি ব্লক ৰাস্তাটোৱেদি সোমাই আহিলে আমাৰ ইয়াত নগাবালি গাঁও বুলি ক'লে সকলোৱে দেখাই দিব চিনি পাব আপোনাৰ 23 আৰু 24 তাৰিখে 23 আৰু 24 তাৰিখে হয় আপোনাৰ সিদ্ধাৰ্থ শৰ্মা যিহেতু বিহাবাৰী কেকে ছাৰ হয় তেখেত কোনদিনা আহিব তেখেত কোনদিনা আহিব আমি কনফাৰ্ম হোৱা নাই কিন্তু তেখেত আহিব ফাইনেল কনফাৰ্ম হোৱা নাই মানে পৰিচালক মহোদয়ে আমাক সেইটো মানে জনাই দিয়া নাই 30 তাৰিখে আহিব নে 24 তাৰিখে আহিব এইটো আমাক জনাই দিয়া নাই কিন্তু অহাটো আহিব ফাইনেল অৰুণ হাজৰিকাও আহিব দুৰাতিত এজনকে দুজন আহিব ঠিক আছে দিয়া এয়া লাই খটা পুতিবলৈ এতিয়া আৰু বেছি টাইম নাই হৈয়ে গ'ল আৰু এয়া দেখিছে ৰাইজ আহি উপস্থিত হৈ গ'লহি এয়া লাই খটা আপোনাৰ পুতিবলৈ হৈয়ে গ'ল আৰু এয়া দেখিছে কলপুলি লগাইছে এয়া আমাৰ ৰাইজো আহি উপস্থিত হৈছেহি প্ৰায় এয়া আৰু আমাৰ গাঁৱৰ যুৱকবৃন্দ আজি যি মহান কৰ্মলৈ পেলাই এই কৰ্মভাগৰ উদ্বোধনী দায়িত্ব আমাৰ ওপৰতে অৰ্পণ কৰিছে গতিকে আমি সিমানৰ পাত্ৰ নহওঁ ইয়াত আমাৰ একপিচ বহা দুটা দম্ভত দৃশ্য অনেকখিনি অপৰাধ হ'ব পাৰিব সকলোখিনি অপৰাধ মৰ্শন কৰি এই বন্তি গছি প্ৰজ্বলনৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱাভাগী সদায় আগবঢ়া হৈছে কৃষ্ণ হৰি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম ললো ৰাম জানিয়া ললো ভালে মহৎ কৰ্মভাগৰ কোনোবাখিনিত অজানিতে ভুল ক্ৰুটি ৰৈ যাব প্ৰজন্মৰ যি যুৱকসকল সেই যুৱকসকলৰ মনৰ বাঞ্ছাখিনি যাতে সম্পূৰ্ণ হয় এইখিনি আমাৰ তৰফৰ পৰা ভগৱন্তৰ ওচৰত সৰল প্ৰাৰ্থনা কৃষ্ণ কৃষ্ণ প্ৰভু হয় তুমি সে ৰাম জগতৰ নিধি তোমাৰ কৃপা গুণে হয়তো সিদ্ধি আজি সেই প্ৰভু আমাৰ নিজ গুণে নিজে প্ৰসন্ন হৈ সমূহ ৰাইজৰ এই মহান কৰ্মৰ ফলৱৰ্তী কৰি কোনো প্ৰমাদৰ ভাগি নকৰাই প্ৰভু ভগৱন্তৰ যে নিৰাপদে ৰক্ষা কৰিব এনে ভাগি প্ৰাৰ্থনা হৰি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ দিনাকান 23 আৰু 24 জানুৱাৰী 2025 বৰ্ষ আজি আমাৰ লাই খুঁটা পুতা হৈছে প্ৰথম আমাৰ মাজত পৰিচালক মহোদয় শ্ৰীযুত জয়ন্ত জিন ফুকন ডাঙৰীয়া উপস্থিত আছে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ ৰত্নেশ্বৰ শইকীয়া অকণ গগৈকে ধৰি সমূহ নগাবালি ৰাইজ আৰু আমাৰ নিমন্ত্ৰণ কৰি অনা কমাৰগাঁও প্ৰেছ ক্লাবৰ ছেক্ৰেটৰী আৰু সাংবাদদাতা শ্ৰীযুত সাগৰ হাজৰিকা তেখেতক আমি কুঁহিপাত নগাবালি শাখা মইনা পাৰিজাতৰ আৰু নগাবালি ৰাইজৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ শ্ৰীযুত অকণ গগৈ ডাঙৰীয়া উপস্থিত আছে তেখেতকে আমি অনুৰোধ জনাইছোঁ ইয়াতে মুঠি মুঠি মাতি সকলোৱে দে
এজনে হ'ল জয়ন্ত জিন ফুকন আমাৰ পৰিচালক হয় মই এওঁলোকৰ দুখাৰ পাতিম কওকচোন দাদা আপোনাৰ নাটক কৰি ভাল পাওঁ হয় নাটক কৰি ভাল পাওঁ খুব সৰুৰ পৰা নাটক কৰা ভাওনা খুব কৰোঁ এইখন গাঁৱৰ লগত ভাওনাৰ যোগেদি খুব সম্পৰ্ক বৰ্তমান লাগি আছোঁ নাটকৰ যোগেদি আমি এটা পৰিৱৰ্তন আনিব বিচাৰি আছোঁ যে গ্ৰাম্য জেগাবিলাকত য'ত প্ৰতিভা আছে সাধাৰণতে প্ৰতিভাটো বহুত থাকে ন প্ৰতিভা বহুত থাকে গতিকে সেই প্ৰতিভাখিনিক আমি উলিয়াই আনিবলৈ এখন মঞ্চ দিবলৈ প্ৰয়াস কৰোঁ যাতে আমি সেই মঞ্চৰ দিয়াৰ যোগেদি এজন শিল্পী সৃষ্টি হওক তেওঁ এজন শিল্পী হওক গাঁও অঞ্চলত বহুত প্ৰতিভা আছে আপুনি আহিলে দেখিব নাটকৰ দিনা আহিলে দেখিব এই গাঁওখনতে বহুত প্ৰতিভা যি আজিলৈকে কোনো কল্পনা কৰা নাছিল কিন্তু আমি নাটকখনৰ যোগেদি মইতো আখৰা কৰি আছোঁ ন আমি দেখিছোঁ যে আছে তেনেকৈ আমাৰ এইটো উদ্দেশ্য আমি নাটক কৰি আছোঁ নাটক কৰি যোগেদি সাংস্কৃতিক মানে যিটো সংস্কৃতিৰ যোগেদি সমন্বয় স্থাপন কৰা আমাৰ প্ৰয়াস সেইটো লাগি আছোঁ সদায় ত্যাজ্যপুত্ৰত আপুনি কি লৈছে ত্যাজ্যপুত্ৰত মই পৰিচালনা কৰিছোঁ লগতে তাত এটা আছে গুণ্ডা মইতো বেলেগ মোক নিদিওঁ ৰোল মই গুণ্ডাই কৰি থাকোঁ গতিকে তাতে এটা গুণ্ডাৰ চৰিত্ৰ কৰিম আৰু দেৱতাটো না দেৱতা মই পৰিচালনা কৰিছোঁ দেৱতাটো মোৰ নিজৰ দল মোৰ দেৰগাঁৱৰ পৰা হ'ব দেৰগাঁও দাধৰীয়া দলে মঞ্চস্থ কৰিব মোৰ যিটো দল নাট্য দল দাধৰীয়া বুলি সিহঁতি দেৱতাখন কৰিব আৰু গোটেইখিনি কৰি আছোঁ চব আহিব ভাওনা কৰি আপুনি ভাল পায় ভাওনাত কোনটো চৰিত্ৰ কৰি ভাল পায় ভাওনা শকুনি চৰিত্ৰ এতিয়ালৈকে 500বাৰ গালোঁ এতিয়ালৈকে শকুনি চৰিত্ৰ আৰু বৰ্তমান মই মানে আমাৰ টিভিত চিৰিয়েলৰ লগত লাগি আছোঁ এটা সম্প্ৰচাৰ হৈ আছে ৰঙৰ পুৱতি তৰা তাত মই এটা ৰোল কৰি আছোঁ মণিগুণ্ডা বুলি মণিগুণ্ডা গতিকে সকলোৱে চাব নাটক চাবলৈ আহিব 23 আৰু 24 নগাবালিত সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব আমিও থাকিম আপোনালোকো আহিব গতিকে সকলোৰে সহায় সহযোগতে মাৰিজি এই গ্ৰাম্য অঞ্চলৰ পৰা যাতে আমি নাটক সৃষ্টি কৰিব পাৰোঁ প্ৰতিভা সৃষ্টি কৰিব পাৰোঁ সকলো আহিব ঠিক আছে ধন্যবাদ আপোনালোকেও আহিব এই দুদিনৰ নাট চাবলৈ আৰু মই আপোনালোকক দেখুৱালোঁ মইতো থাকিমেই 2 দিন থাকিম 2 দিন নাট চাম আজিলৈ এইখিনিতে আপোনালোকক এৰিছোঁ এইখিনিতে বাই বাই